মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম ক্লাছ 7-ৰ অনুশীলনী 7-ৰ চিৰ 1 নম্বৰ প্ৰশ্নৰ পৰা। 1 নম্বৰ প্ৰশ্নটোত কৈছে 8টা কমলাৰ দাম 72 টকা হ'লে 20টা কমলাৰ দাম কিমান? প্ৰশ্নটো দিয়া আছে 8টা কমলাৰ দাম দিয়া আছে 72 টকা। ঠিক 8টা কমলাৰ যদি দাম দি থাকে 72 টকা, তেতিয়াহ'লে এটা কমলাৰ দাম ওলাম। এটা কমলাৰ দাম হ'ব ওপৰত 72 হ'ব আৰু তলত কেইটা কমলা আছে? টোটেল 8টা। 8 দি 72 কেইবাৰ যাব? 9 বাৰ যাব। তাৰ মানে এটা কমলাৰ দাম কিমান হ'ল? 9 টকা। এতেকে আমাক প্ৰশ্নটোত কি কৈছিল যে 20টা কমলাৰ দাম কিমান? এতেকে 20টা কমলাৰ দাম সমান কি হ'ব? 9 পূৰণ 20। 9 লগত 20টো পূৰণ কৰিলে কিমান হ'ব? 180 টকা। তাৰ মানে প্ৰশ্নটোত কৈছিল যে 8টা কমলাৰ দাম 72 টকা হ'লে 20টা কমলাৰ দাম কিমান হ'ব? প্ৰথমে এটা কমলাৰ দাম ওলাই ল'ব। এটা কমলাৰ দাম হ'ব 9 টকা। এতেকে 20টা কমলাৰ দাম হ'ব কিমান? 9 পূৰণ 20। 9 লগত 20 পূৰণ কৰিলে কিমান হ'ব? 180। এইটো হৈছে 1 নম্বৰটোৰ এনসাৰ। 2 নম্বৰ প্ৰশ্নটোত কৈছে 5 কিলোগ্ৰাম আলুৰ দাম 45 টকা হ'লে 18 কিলোগ্ৰাম আলুৰ দাম কিমান? প্ৰথমে দিয়া আছে খিনি লিখিবা। দিয়া আছে কি 5 কিলোগ্ৰাম আলুৰ দাম সমান 45 টকা। এতেকে 1 কিলোৰ দাম ওলাই ল'বা। 1 কিলোৰ দাম কি হ'ব? 45 আৰু টোটেল আলু কেই কিলো আছে? 5। 5 দি 45ক কেইবাৰ যাব? 9 বাৰ। তাৰ মানে 1 কিলোগ্ৰামৰ দাম কিমান হ'ব? 9 টকা। এতেকে প্ৰশ্নটো দিছে কিমান কিলোগ্ৰাম? টোটেল 18 কিলোগ্ৰাম। 18 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব? 9 পূৰণ কিমান হ'ব? 18। 9 লগত 18টো পূৰণ কৰিবা। 9 গুণ কিমান? 72। 7 9 গুণ 9 গুণ 9 9 হাতে 16। 162 টকা। এইটো হৈছে 2 নম্বৰটোৰ এনসাৰ। 3 নম্বৰ প্ৰশ্নটো দিছে 1 ডজন পেন্সিলৰ দাম 40 টকা। 90 টকাৰে কেইডাল পেন্সিল কিনিব পৰা যাব? দিয়া আছে এইখিনি লিখি ল'বা। প্ৰথমে দিয়া আছে 1 ডজন পেন্সিলৰ দাম 1 ডজন পেন্সিলৰ দাম দি আছে কিমান? 40 টকা। এতেকে 1 ডজনত কেইটা? 12টা। এতেকে এটা পেন্সিলৰ দাম সমান 1 ডজনত কেইটা? 12টা। তে কিমান হ'ব? 12টো তলত হ'ব। তে লিখি দিব পাৰে যেহেতু 1 ডজন সমান কিমানটা? 12টা। লিখি দিবা 1 ডজনত কেইটা? 12টা। সেইকাৰণে লিখিছো কি যে এতেকে এটা পেন্সিলৰ দাম সমান টোটেল 1 ডজন মানে 12 40। এটো কেৰে কাটা যাব? 4 ৰে যাব। 4 3 গুণ 12 4 10 গুণ 40। কিমান টকা হ'ল এটা পেন্সিলৰ দাম? 3/10 টকা। এতেকে কেইটা পেন্সিলৰ দাম ওলাব দিছিল? তে কৈছে 90 টকাৰে কেইডাল পেন্সিল কিনিব পৰা যাব? এতেকে 90 টকাৰে পেন্সিল কিনিব পৰা যাব। পেন্সিল কিনিব পৰা যাব সমান কি লিখিবা যে 90 হৰণ এটা পেন্সিলৰ দাম কি হৈছে? 10/3। 10/3। 90 হৰণৰ জাগাত পূৰণ দিবা। পূৰণ দিয়াৰ লগে লগে কি হ'ব? 3টো তলত আছে ওপৰত যাব আৰু 10টো তলত আহিব। 10 দি 90 কেইবাৰ যাব? 9 বাৰ। তাৰপিছত ওপৰত কি থাকিল? 9 9 3 গুণ 27।
তাৰ মানে 90 টকাৰে পেন্সিল কিনিব পৰা যাব কিমানটা 27টা এটো হৈছে 3 নম্বৰটোৰ এনসার গতিকে আজিৰ ভিডিঅ'ত 1 2 3 নম্বৰটো আলোচনা কৰিছো ইয়াৰ পিছৰ ভিডিঅ'ত বাকিৰে আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা